গয়াৰাম আকৌ আয়াৰাম, আয়াৰাম আকৌ গয়াৰাম। ৰাজনীতিত এই কথাটো স্বাভাৱিক যদিও নীতিশ কুমাৰৰ দৰে পাল্টিৰাম হয়তো ভাৰতৰ ৰাজনৈতিক ইতিহাসতে প্ৰথম ক'লেও ভুল নহ'ব। শাসনৰ মোহ এবাৰ যাৰ লাগে সি যিকোনো পৰিস্থিতিলৈ নামিব পাৰে, তাক শাসন লাগিবই। দেওবাৰে পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে আৰু বিজেপিলৈ যাচিব উপ মুখ্যমন্ত্ৰীৰ পদটো। অৰ্থাৎ পুনৰ লেঠুচিঙা বেঙেনা হ'ব লালুৰ তনয় তেজস্বী যাদৱ। আকস্মিক পদ পৰিৱৰ্তনেৰে ৰাজনৈতিক গতিবিধিত আউল লগালে নীতিশ কুমাৰে। সঁচাকৈ নীতিশ লালুৰ বন্ধুত্বৰ অৱসান ঘটিব নেকি? লালু প্ৰসাদ যাদৱৰ RJDৰ সংগ এৰি পুনৰ বিজেপিৰ কাষ চপা নীতিশ কুমাৰে দেওবাৰে সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। নীতিশ কুমাৰৰ JDUক সমৰ্থন বিজেপিয়ে উপ মুখ্যমন্ত্ৰী পদবী লাভ কৰিব বুলি প্ৰায় নিশ্চিত কৰিছে এটা সূত্ৰই। প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঞ্জী আৰু তেওঁৰ হিন্দুস্তান আৱাম মৰ্চা দলো এই চৰকাৰৰ অংশীদাৰ হ'ব পাৰে বুলি চৰ্চা চলিছে। অৱশ্যে এই সন্দৰ্ভত মাঞ্জীয়ে এতিয়ালৈকে দিয়া নাই কোনো নিশ্চিতি। এই নতুন চৰকাৰ গঠন হ'লেও অৱশ্যে এই সময়ত বিহাৰৰ বিধানসভা ভংগ নহ'ব বুলি সূত্ৰই প্ৰকাশ কৰিছে। মন কৰিব, লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ভাৰতৰ মিত্ৰজোঁটৰ অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ এতিয়া ডাঙৰ বিভাজনৰ সম্ভাৱনাই দেখা দিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অকলে যুঁজ দিয়াৰ কথা কৈছে। আনহাতে পঞ্জাৱৰ আপ চৰকাৰেও কংগ্ৰেছক আসন এৰি দিবলৈ অনিচ্ছুক। এই অস্থিৰ পৰিস্থিতিত আৰু এটা ডাঙৰ জোকাৰণিৰ দিশে আগবাঢ়িছে ইণ্ডিয়া মিত্ৰজোঁট। হয়তো ইণ্ডিয়া মিত্ৰজোঁট ভাঙি যাব পাৰে, কিয়নো এই মিত্ৰজোঁটৰ মূল কাণ্ডাৰী নীতিশ কুমাৰে মিত্ৰতা এৰিব পাৰে। বিহাৰত যি মিত্ৰজোঁট চৰকাৰ চলি আছে তাতো পুনৰ মিত্ৰতা সলনি কৰিব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে। এনে জল্পনা কল্পনাই বিহাৰৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে। সূত্ৰসমূহৰ পৰা জানিব পৰা মতে শেহতীয়াকৈ নীতিশে পৰিবাৰতন্ত্ৰক আক্ৰমণ কৰিছিল, অৰ্থাৎ লালুৰ পৰিবাৰতন্ত্ৰক আক্ৰমণ কৰিছিল আৰু তাৰ পিছত এই বিভাজন গভীৰ হৈ পৰিল। এই নীতিশ কুমাৰ কিন্তু শিবিৰ সলনিত এজন বিশেষজ্ঞ। সময়ৰ লগে লগে মিত্ৰতা সলনি কৰাটো তেওঁৰ নীতিয়েই হৈ আহিছে। সেইবাবেই সমালোচকে তেওঁক কটুভাৱে পাল্টিৰাম বুলিও কয়। বিহাৰৰ বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে বাস্তৱিকতে মিত্ৰতাৰ পৰা JDUক একাষৰীয়া কৰি পেলাইছিল। মুখ্যমন্ত্ৰীৰ পদ পোৱাৰ পিছতো সুখী নাছিল নীতিশ কুমাৰ আৰু 2022 চনত তেওঁ বিহাৰত NDAৰ মিত্ৰজোঁট ত্যাগ কৰে আৰু কংগ্ৰেছকে ধৰি 19টা দলৰ সৈতে RJDয়ে মহাজোঁট গঠন কৰিছিল। কিন্তু এবছৰৰ ভিতৰতে মিত্ৰতাত পুনৰ এবাৰ ভাঙোন আহিল। পুনৰ এবাৰ মহাজোঁটবন্ধন এৰিবলৈ সাজু হৈছে নীতিশ কুমাৰ। মিত্ৰতা ভংগৰ জল্পনা কল্পনা আৰম্ভ হোৱাৰ পিছৰে পৰা মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত এতিয়া খৰখেদা আৰম্ভ হৈছে। বৃহস্পতিবাৰে RJD নেতা লালু প্ৰসাদ যাদৱে দলৰ শীৰ্ষ নেতাসকলৰ সৈতে জৰুৰী বৈঠক আহ্বান কৰে। লালুৱে বিহাৰৰ বিধানসভাৰ অধ্যক্ষ আৱধ বিহাৰী চৌধুৰীক ফোন কৰে। আনহাতে উপাধ্যক্ষ মহেশ্বৰ হাজৰিয়ে পূৰ্বতে নিৰ্ধাৰিত বিদেশ ভ্ৰমণৰ সময়সূচী বাতিল কৰে। ইপিনে নীতিশ কুমাৰেও বৃহস্পতিবাৰে JDUৰ নেতাসকলৰ সৈতে বৈঠকত বহে। অৱশ্যে সেই বৈঠকত কি আলোচনা হৈছিল সেয়া জানিব পৰা হোৱা নাই। নিশা চিৰাগ পাছোৱানে LJP নেতাসকলৰ সৈতে জৰুৰী বৈঠকত মিলিত হয়। সূত্ৰ অনুসৰি সুশীল মোদীকো জৰুৰীভাৱে দিল্লীলৈ মাতি অনা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ সৈতে সাক্ষাৎ কৰে আৰু এই বৈঠকৰ পাছতেই নীতিশৰ NDAলৈ ঘূৰি অহাৰ জল্পনা কল্পনা বৃদ্ধি পাইছে। লোকসভাৰ আগতে নীতিশে পুনৰ মিত্ৰতাৰ নাওখন সলনি কৰিবনে নাই সেয়া লক্ষণীয় হৈ পৰিছে। আজি ৰাজ্যপালক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে নীতিশ কুমাৰৰ। সঁচাকৈ প্ৰমূল্যবোধৰ ৰাজনীতি যেন দেশত একেবাৰে নোহোৱা হৈছে। আজি যদি এটা দলৰ লগত মিত্ৰতা, আন কাইলৈ আকৌ শাসনৰ লোভত অন্য এটা দলৰ সৈতে মিত্ৰতা এতিয়া এক প্ৰকাৰ স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰিছে। আৰু এনেদৰে যদি
ইণ্ডিয়া মিত্ৰজোঁট যদি ভাঙো নাহে লোকসভা নিৰ্বাচনৰ পূৰ্বে তেতিয়াহ'লে 2024তো পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি শাসনলৈ অহাটো এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি কিয়নো যদিহে ইণ্ডিয়া যি জোটবন্ধন তাৰ অধীনত একেখন পতাকাৰ তলতে যদি এজন যদি প্ৰাৰ্থী যদি থিয় নকৰায় তেতিয়াহ'লে নিশ্চয়কৈ যদি সকলোৱে যদি বিৰোধী দলে যদি পৃথক পৃথককৈ যদি তেওঁলোকে যদি যি নিৰ্বাচনত যদি অৱতীৰ্ণ হয় তেতিয়াহ'লে ভোট বিভাজন হোৱাটো একদম নিশ্চিত আৰু ভোট বিভাজন হ'লে ভোট শ্বেয়াৰিং যি পাৰ্চেণ্টেজ সেয়াও নিশ্চয়কৈ কমি যাব যদি কংগ্ৰেছে যদি জিকিবলৈ 50% লাগে তেতিয়াহ'লে কংগ্ৰেছে যদি কেৱল 30% পায় বাকী 20% যদি ভাগ ভাগ হৈ যায় যদি মিত্ৰতাত নাথাকে তেওঁলোকে যদি পৃথকে পৃথকে খেলে তেতিয়াহ'লে সেই শতাংশবোৰ ভাগ ভাগ হৈ যোৱাৰ সম্ভাৱনা প্ৰকট আৰু তেতিয়া এনেকৈ ভোট বিভাজনৰ ফলত পুনৰ এবাৰ হয়তো বিজেপিয়ে শাসনলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিব তেতিয়া ভাবকচোন কোন দিশে গণতন্ত্ৰই গতি কৰিছে আৰু কোন দিশে যদিহে শাসনলৈ আহে কোন দিশে গণতন্ত্ৰই গতি কৰিব সেয়া নিশ্চয়কৈ ৰাইজে বিচাৰ কৰিব আমাৰ এই যি বিশ্লেষণাত্মক বাতৰি তাত মোৰ সৈতে সহযোগিতা আগবঢ়ালে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ আৰু এনেধৰণৰ যিসমূহ বিশ্লেষণাত্মক বাতৰি তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ